কোৱেশ্চনটো ভালকৈ বুজি ল'ব লাগিব দা ৰেডিয়াছ অফ টু সাৰ্কুল দুটা সাৰ্কুলৰ কথা কৈছে যাৰ ৰেডিয়াছ মানে হ'ল ব্যাসাৰ্ধ ক্ৰমে 10 সেন্টিমিটাৰ আৰু 24 সেন্টিমিটাৰ ষ্টপ আমি দুটা সাৰ্কুল এ এটা সাৰ্কুল আৰু বি এটা সাৰ্কুল এ এটা সাৰ্কুল বি এটা সাৰ্কুল সাৰ্কুলৰ সদায় কি থাকিব এটা চেণ্টাৰ থাকিব এৰ এটা চেণ্টাৰ থাকিব এতিয়া কৈছে কি দা ৰেডিয়াছ অফ টু সাৰ্কুল আৰ 10 সেন্টিমিটাৰ এণ্ড 24 সেন্টিমিটাৰ সো আমি প্ৰথম বৃত্ত যেটো প্ৰথম বৃত্ত আমি কল্পনা কৰি লৈছো তাৰ ৰেডিয়াছটো হৈছে 10 সেন্টিমিটাৰ আৰু যেটো ডাঙৰ বৃত্ত সেকেন্ড বৃত্ত বি বৃত্তটো তাৰ ৰেডিয়াছ হৈছে 24 সেন্টিমিটাৰ এতিয়া নেক্সট কৈছে কি দা ৰেডিয়াছ অফ এ সাৰ্কুল whose area is the sum of the area of this two circle is এতিয়া আমাক অন্য এটা বৃত্তৰ কথা কৈছে যেটো বৃত্তৰ এৰিয়াটো এই দুটা বৃত্তৰ এৰিয়াৰ যোগফলৰ সমান আৰু সেই ডাঙৰ বৃত্তটোৰ আমাক কি দিছে ডাঙৰ বৃত্ত এটাৰ কথা কৈছে যাৰ ৰেডিয়াছ আর ৰেডিয়াছ মানে ব্যাসাৰ্ধটো কিমান আমাক সুধিছে না আমি তাক ওলাব লাগিব এই ক্ষেত্ৰত আমি আগতে এটা কোৱেশ্চন সলভ কৰিছিল যে বৃত্তৰ কালি আৰু বৃত্তৰ পৰিসীমা এই ক্ষেত্ৰত আমাক কি কৈছে এৰিয়াৰ কথা কৈছে বৃত্তৰ এৰিয়া মানে হল কালি বৃত্তৰ কালি কিমান পাই r স্কয়াৰ আৰু আমি আগৰ যেটো কোৱেশ্চন কৰিছিলো হেতু আছিল বৃত্তৰ পৰিসীমা মানে কি টুৱাইস পাই তো টুৱাইস পাই এপ্লাই নহয় এৰিয়াৰ কথা কৈছে গতিকে পাই r স্কয়াৰ সো আমি সলিউশনটো কি কৰিলম আমাক কৈছে কি ডাঙৰ বৃত্তটোৰ যেটো এৰিয়া সেই বৃত্তৰ এৰিয়াটো এই দুটাৰ এৰিয়াৰ যোগফলৰ সমান গতিকে এৰিয়া মানে হল পাই ডাঙৰ বৃত্তটো যেটো বৃত্তৰ আমি ৰেডিয়াছটো ওলাব লাগে হেতু পাই r স্কয়াৰ বুলি দিছো পাই r স্কয়াৰ ইজ ইকুৱেল টু কিমান হ'ব পাই r এটো r1 স্কয়াৰ প্লাস পাই r2 স্কয়াৰ এতে r1 r2 দিছো যে r1 আমি 10 বহাম এটা r2 বহাম 24 তো এতে আমি কি কৰি ললো সোয়া এটো পাই আমি কমন ললে ভিতৰত কি থাকিব মই দেখাই দিছো সাপোজ পাই r স্কয়াৰ ইজ ইকুৱেল টু যদি আমি পাইটো কমন লও এতে থাকিব r1 ৰ জায়গাত আমি কি বহাম 10 স্কয়াৰ বহাম আৰু প্লাস r2 জায়গাত আমি কি বহাম 24 স্কয়াৰ বহাম এতিয়া এটো পাই ডাইৰেক্ট কি যাব ইয়াতে কাটা কাটি যাব যদি কাটা কাটি যায় r ৰ মানটো কি হ'ব ইয়াতে r ৰ মানটো r স্কয়াৰ নিলিখি যদি আমি r লিখো তেতিয়া হলে এটো কি হ'ব √10 স্কয়াৰ প্লাস 24 স্কয়াৰ এটা আমি লিখিব পাৰো তো এর পৰা আমি 10 স্কয়াৰ মানে কিমান 10 স্কয়াৰ মানে হল 100 আৰু 24 স্কয়াৰ মানে দুটা 24 আমি কি কৰিব লাগে পূৰণ কৰিব লাগে 4 গুণ 16 6 হাতে গলো 1 4 গুণ 8 9 6 গুণ 8 আৰু 2 গুণ 4 6 9 হাতে কিমান 17 হাতে গলো 1 5 অৰ্থাৎ 576 তো r ৰ মানটো আমি কিমান পাম এতে কিমান হ'ব 576 তো 100 লগত 576 যদি আমি যোগ কৰি দিও এটো কিমান হ'ব পাম আমি √676 তো r ৰ মানটো পালো আমি 676 তো 676 টো কাৰ বৰ্গমূল তো আমি এইটোৰ ক্ষেত্ৰত আমি কেনেকৈ ওলাম মই জাস্ট এটা সিম্পলিফাই কৰি দিছো 676 আমি যেনেকা আগতে গহাগু কৰিছিলো এটা আমি কি কৰিম এটো এটা সূত্ৰ এটো বেলেগ হয় এটা প্ৰথমতে 6 আছে প্ৰথমটো আটাইতকৈ সৰু আমি 2 দিয়ে কৰিম 2 দিয়ে এটো কিমান যাব 3 বাৰ যাব 2 দিয়ে হাতক যাব 3 বাৰ 1 থাকিল 8 2 গুণ 16 নেক্সট আকৌ আছে 2 দিয়ে যাব 2 গুণ 2 1 থাকিল ন 12 হল 6 গুণ 12 18 হল 9 169 এতিয়া আমি জানো 169 টো কিমান 13 স্কয়াৰ 13 পূৰণ 13 মানে হল 169 তো এৰে 2 আৰু এৰে 13 13 দুগুণ কিমান 26 গতিকে r ৰ মানটো কিমান পাম আমি 26 অৰ্থাৎ ৰেডিয়াছ
যেটো আমাক ওলাব দিছিলে ৰেডিয়াছ মানে আমি কিমান পাম 26 পাম তো বুজি পালানে